যিখন ছবিৰ কাম আমি আজি বহুত বছৰ ধৰি কল্পনা কৰি আছিলোঁ সেই ছবিখনৰ অলমষ্ট কামখিনি শেষ হৈছে সেইখিনি কাম লৈ পেলাই মই ব্যস্ত হৈ আছোঁ সেইখন ছবিখন হৈছে ৰৈ ৰৈ বিনালে সেইখন আমি 31 অক্টোবৰ তাৰিখে ৰিলিজ কৰাৰ কথা আছিলে আৰু সেই কামখনৰ এতিয়া বেকগ্ৰাউণ্ড মিউজিকখিনি বাকী আছে বাকী গোটেইখিনি কাম হৈছে সেই কামখিনি বাকী আছে সেই কামখিনি সদ্যহতে প্ৰথমতে একদম লাইন আপত থকা কাম সেইটো আমাৰ বেকগ্ৰাউণ্ড মিউজিক হোৱা নাছিলে এতিয়া বেকগ্ৰাউণ্ড মিউজিক আমি আৰম্ভ কৰিম সেই কামটো 21 তাৰিখৰ পৰা বেকগ্ৰাউণ্ড মিউজিকত বহা আহি কথা আছিলে কিন্তু আমাৰ কপাল বেয়া সেইটো ক্ষেত্ৰত মই নিশ্চয় সহমত প্ৰকাশ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত খুবেই হয়তো সঠিক সিদ্ধান্ত হৈছে আৰু মই ভাবোঁ যে এইখিনি সময়ত আচলতে সকলোৱে যেনেকৈ এটা সন্দেহ প্ৰকাশ কৰিছে উচিত বিচাৰ তদন্ত এটা হ'ব লাগে তাৰ শুভাকাংক্ষী হিচাপে সেইটোৱে বিচাৰি উচিত বিচাৰ তদন্ত হ'ব লাগে আৰু অসমৰ ৰাইজে এটা উচিত সিদ্ধান্ত পাব লাগে উচিত বিচাৰ সিদ্ধান্ত পাব লাগে নহয় নহয় জুবিন গাৰ্গৰ মেক্সিমাম গান আছিলে আমি যদি দেখোঁ মোৰ একদম যিখিনি জানো NK প্ৰডাকশ্যনৰ লগত যিখিনি গান আছিলে সেইখিনি NK প্ৰডাকশ্যনৰ লগত আছে তাৰপিছত জুবিন গাৰ্গৰ নিজৰ যিখিনি গান আছিলে সেইটো জুবিন গাৰ্গৰ পেজৰ পৰা যিটো কৰা সেইটো জুবিন গাৰ্গৰ নিজৰ কপিৰাইটত আছিলে বৰ্তমান যিখিনি আছে তেওঁৰ নিজৰ কপিৰাইট সেইটো কোনো বেলেগ প্ৰক্ৰিয়া নাই NK প্ৰডাকশ্যনৰ লগত যিমানখিনি গান আছিলে সেইটো NK প্ৰডাকশ্যনৰ কপিৰাইট আমাৰ পুৰণা গান যিবোৰ আছিলে NK প্ৰডাকশ্যনৰ কপিৰাইট কিন্তু মায়াবিনীটো চিনেমাৰ এইটো মায়াবিনী NK প্ৰডাকশ্যন এইটো চিনেমাৰ প্ৰডিউচাৰ হাতত আছে ৰাইট তেনেকুৱা ধৰণৰ বহুত গান চিনেমাৰ প্ৰডিউচাৰৰ আছিলে সেইখিনি চিনেমাৰ প্ৰডিউচাৰ হাতত আছে ছ'চিয়েল মিডিয়াত থকা যিবোৰ আছে যিবোৰ গান বাজে যিবোৰ বজাব পাৰে সেইবোৰখিনি স্পটিফাই হওক বা যিখিনি আছে সেইখিনি যিখিনি কালেকশ্যন ৰেভিনিউ জুবিন গাৰ্গৰ নিজৰ হেৰি মানে সিদ্ধাৰ্থৰ ওচৰত আছে নেকি নাই কপিৰাইট জুবিন গাৰ্গৰ নিজৰ কপিৰাইট হয় কপিৰাইটটো জুবিন গাৰ্গৰ হয় কিন্তু যিখিনি ৰেভিনিউ কালেকশ্যন হৈ থাকে যিটো প্ৰক্ৰিয়াৰে যিটো সেই যিখিনি একাউণ্ট আছিল সেইখিনি মই নাজানো সেইখিনি সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে বুলি কোৱা সেইটো চমজাই দিব লাগিছিল পৰিয়ালৰ লোকক নিশ্চয় যদি সিদ্ধাৰ্থৰ লগত আছে চমজাই দিব লাগিব আৰু সেইটো মই ইমানখিনি নাজানো কিন্তু মই জানো সেইটো জুবিনৰ নিজৰ একাউণ্টে হ'ব লাগিব সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত ৰাখিব নোৱাৰে কেতিয়াও কিয় ৰাখিব আৰু কি যুক্তিত ৰাখিব পাৰিব আৰু যদি সেইটো ৰাখিছে তেতিয়াহ'লে অন্যায় কৰিছে ন্যায়িকভাৱে তেওঁ অন্যায় কৰিছে সেইকাৰণে জুবিনৰ যিখিনি প্ৰাপ্য কিন্তু জুবিনৰ হাতত থাকিব লাগিব আৰু আজিতো পিণ্ড দান কৰা হৈছে গৈছে তাৰ বাহিৰে